নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তত অৱস্থিত কপাহেৰা আঞ্চলিক মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা নৱাগত আদৰণি সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী সভা বৃহস্পতিবাৰে অনুষ্ঠিত হয়। তদুপলক্ষে সমাজকৰ্মী বাবুল চন্দ্ৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনে উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিভাৰাণী বৰাই। সহকাৰী শিক্ষক বিজয় বৰদলৈ আগবঢ়োৱা সভাখনত মুখ্য অতিথিৰূপে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া উপস্থিত থাকে। সভাৰ মাজতে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে উত্তৰ প্ৰদেশৰ বৰেলীত অনুষ্ঠিত সৰ্বভাৰতীয় স্কুল ভলীবল প্ৰতিযোগিতাত অসমৰ হৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কপাহেৰা আঞ্চলিক মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পাপৰি বৰদলৈ সম্বৰ্ধনা জনোৱা হয়। তদুপৰি বিভিন্ন শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলকো পুৰস্কৃত কৰা হয়। পল্লৱ বৰদলৈ, নিমিষা ফাংচু, পৰিস্মিতা ডেকাকে আদি কৰি কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰে অনুষ্ঠিত হোৱা সভাখনত অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ প্ৰধান শিক্ষক, অতিথি, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকল উপস্থিত থাকে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2023 24 বৰ্ষত সুখ্যাতিৰে সফলতাৰে তেওঁলোকে কৃতিত্ব অৰ্জন কৰিলে তেখেতসকলক আমি আজি সম্বৰ্ধনা জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। আৰু লগতে তেওঁলোকৰ যিসকলে ষষ্ঠ আৰু নৱম শ্ৰেণীত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিছে তেখেতসকলকো আমি আদৰণি জনোৱাৰ উদ্দেশ্যে সভাখন আয়োজন কৰিছিলোঁ। আৰু লগতে আমাৰ ষ্টেট লেভেলত আমাৰ দুগৰাকী ভলীবল খেলুৱৈ ইতিমধ্যে তেওঁলোকে উত্তৰ প্ৰদেশত খেলি আহিছে আৰু তেওঁ ভলীবলত তেওঁলোকে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি আহিছে, সফলতাৰে ঘূৰি আহিছে। তেওঁলোককো আজি আমি সম্বৰ্ধনা জনাবলৈ পাই ধন্য মানিছোঁ। আৰু এটা ডাঙৰ কথা হ'ল কি, ইমান ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত হৈছে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় আহি আমাক উপস্থিত হৈ আমাক সকলোকে প্ৰেৰণা যোগালে। তাৰ কাৰণে অশেষ ধন্য মানিছোঁ আৰু ছাৰলৈ অশেষ ধন্যবাদ, আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰোপৰি আমাৰ স্কুলৰ লগত জড়িত মাতৃ গোট, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী, আমাৰ CRC মহোদয় এই সকলো আহি আমাক যি প্ৰেৰণা যোগালে তাৰ বাবে আমি সকলোলৈকে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তটো আমি সঁচাকৈ হৈ উঠিব নে নুঠিব আমাৰ সন্দেহ আছিলে, কাৰণ আজিকালি যি কৰ্মব্যস্ত বা অফিচৰ যি কাম কাজ তাৰ মাজতো আমি সঁচাকৈ এই সময়খিনি খুব ভাল ধৰণে পাৰ কৰিলোঁ বা সময়খিনি আমি সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিছোঁ বুলি ভাবিছোঁ। আৰু সকলোলৈকে আজি এই দিনটোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি কাৰ্যসূচী কি আছিল? আজি কাৰ্যসূচী আছিলে, প্ৰথমতে আছিলে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে সফলতাৰে উত্তীৰ্ণ হৈছিলে তেওঁলোকক আমি সম্বৰ্ধনা জনাবলৈ তেওঁলোকক সেইটো আমি আয়োজন কৰিছিলোঁ। দ্বিতীয়তে আছিলে কি, আমি নৱাগতসকল যিসকলে ষষ্ঠ শ্ৰেণী আৰু নৱম শ্ৰেণীত তেওঁলোকে নামভৰ্তি কৰিছে তেওঁলোককো আমি আজি আদৰণি পৰ্বটো লৈছিলোঁ। আৰু তৃতীয়তে আছিলে আমাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ প্ৰদেশৰ বলেনিন নামৰ এটা ঠাইত গৈ পেলাই তেওঁলোকে ভলীবলৰ প্ৰদৰ্শন কৰি তেওঁলোকে সুখ্যাতিৰে স্কুলখনলৈ বা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁলোককো আজি সম্বৰ্ধনা জনাবলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ। আৰু তাৰ লগতে আমি ছাত্ৰ-ছাত্ৰীসকলৰ যি বাৰ্ষিক ক্ৰীড়া সমাৰোহ হৈছিলে, বাৰ্ষিক ক্ৰীড়া সমাৰোহত তেওঁলোকে যি সফলতা দেখুৱাইছিলে সেই বিজয়ীসকলক আমি আজি তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। আমাৰ মৰিগাঁও জিলাৰ পৰিদৰ্শক মহোদয়েও তেওঁলোকক সম্বৰ্ধনা জনাইছে। তাত আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ আৰু আনন্দ অনুভৱ কৰিছোঁ। আৰু সকলো ৰাইজৰ সহায় সহযোগিতা আমি পাই অত্যন্ত সুখ অনুভৱ কৰিছোঁ। আৰু তেওঁলোকে গীত মাত প্ৰদৰ্শন কৰিছে। আমাৰ পৰিদৰ্শক মহোদয়ে তেওঁলোকৰ গীত মাতত মুগ্ধ হৈ ছাৰে নিজেই তেওঁলোকক কি কৰিছে, গামোচাৰে সম্বৰ্ধনা জনাইছে। এইখিনি আমাৰ কাৰণে অতিশয় আনন্দৰ বিষয়। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ ৰিপৰ্ট, আছাম এনি।